ইয়াত আৰু আমাৰ ইয়াত উপস্থিত হ'ব পৰা আমাৰ চেণ্ট্ৰেল ইউথ কমিটি ইউথৰ অৰ্গেনাইজিং ছেক্ৰেটাৰী ৰমজান আলী ইহঁতকো মই চিনাকি দিয়াৰ কাৰণে অনুৰোধ কৰা হয়। এইবাৰ ব্লক কমিটিৰ BPF দলৰ আমাৰ সভাপতি ছাৰ সন্তৰাম বসুমতাৰী তেখেতকো মই চিনাকি দিয়াৰ কাৰণে অনুৰোধ কৰা হয়। আমাৰ চিনাকি এইখিনিতে কৰা হ'ল। এতিয়া আমি এই যিটো অপেনিং কৰা যিটো কাৰ্যসূচী ইয়াত আমাৰ এই ফেৰিবাৰী ছাৰ খলিলুৰ ৰহমান তেখেতে হাতে দিয়া আমাৰ এই সূতাটো কাটি অপেনিং কৰিবৰ কাৰণে মই অনুৰোধ কৰা হ'ম। ইয়াৰ লগত আমাৰ ইয়াত উপস্থিত হ'ব পৰা ডিষ্ট্ৰিক্ট কমিটিৰ ছাৰ প্ৰেচিডেণ্ট তেখেতকো আৰু ব্লক কমিটি আমাৰ প্ৰেচিডেণ্ট প্ৰথমে মই আপোনালোকৰ জৰিয়তে আমাৰ ফৰিবাৰী সমষ্টিৰ লগতে BTC-বাসী ৰাইজ আৰু অসমবাসী ৰাইজক নতুন ইংৰাজী বছৰৰ শুভেচ্ছা জনাইছোঁ। আমাৰ ইয়াত আপোনালোকে দেখা পাইছে আমাৰ বিজনী জিলা BPF কমিটিৰ সন্মানীয় সভাপতি ৰবিৰাম ঠাকলাই ডাঙৰীয়া উপস্থিত আছে। আমাৰ ফৰিবাৰী ব্লক BPFৰ সভাপতি সন্তৰাম বসুমতাৰী ডাঙৰীয়া উপস্থিত আছে। আমাৰ বৰলাগাঁও প্ৰাইমাৰী সভাপতি সম্পাদক আছে আৰু অন্যান্য আমাৰ বিষয়ববীয়াসকল আছে। আমাৰ DCDC চেয়াৰমেন আছে। আমি এই বৰলাগাঁও যিটো BPF দলৰ প্ৰাইমাৰী কমিটি, এই প্ৰাইমাৰী কমিটিটো আমি ৰিপেয়াৰিং কৰিলোঁ ইয়াত। আপোনালোকে সকলোৱে জানে যে অহা 9, 10 আৰু 11 বড়ো সাহিত্য সভাৰ সভা অনুষ্ঠিত হৈ আছে ইয়াত। বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত মানুহ গোট খাব, বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ আহিব। যদিও বা বড়ো সাহিত্য সভা, কিন্তু বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহৰ সমাৱেশ ইয়াত ঘটিব। কিন্তু সাহিত্য সভাটো বড়ো জনগোষ্ঠীৰ কাৰণেই হ'ব, কিন্তু বাকী মানুহবিলাক আমি সহায় সহযোগিতাৰ কাৰণে আহিম ইয়াত বা আহিব। বিভিন্ন মানুহক নিমন্ত্ৰণ জনোৱাও হৈছে আৰু সেই সুযোগতে মই এটা গৌৰৱ অনুভৱ কৰোঁ যে এইটো বড়ো সাহিত্য সভা বুলি ক'লে আৰু গোটেই বড়ো জাতিৰ কাৰণে হয় এইটো, কিন্তু এইটো আমাৰ ফৰিবাৰী সমষ্টিত হোৱাৰ কাৰণে লোকেশ্যনটো আমি গৌৰৱ অনুভৱ কৰিছোঁ। আৰু সেইকাৰণে আমি আমাকে ধন্য মানিছোঁ যে BTCৰ ভিতৰতো আৰু বহুত জেগা আছিল, সব জায়গাতে হৈ আছে যদি এইবাৰ কিন্তু প্ৰথম আমাৰ ইয়াত অনুষ্ঠিত হৈছে, যাৰ কাৰণে আমি এইটো গৌৰৱ কৰিছোঁ। আৰু আমি এই সভাখন বড়ো সাহিত্য সভাটো যাতে সুকলমে পাৰ হৈ যায় তাৰ কাৰণে আমি ভগৱান ঈশ্বৰ আল্লাহৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু দিনে নিশাই ইয়াত আমাৰ দলৰ কৰ্মকৰ্তাসকল, অন্যান্য সাহিত্য সভাৰ কৰ্মকৰ্তাসকল ইয়াত লাগি আছে। আপোনালোকে দেখা পাইছে দিনে নিশাই ইয়াত কাম কাজ এতিয়া চলি আছে। আমাৰ দলৰ সভাপতি, সম্পাদক, জিলা কমিটিৰ, ব্লক কমিটিৰ, প্ৰাইমাৰী কমিটিৰ, ইউথ, ওমেন চবেই লাগি আছে ইয়াত। আৰু সাহিত্য সভাৰো বিভিন্ন বিষয়ববীয়াসকল লাগি আছে। আমাৰ ৰিচিপশ্যন কমিটিৰ সভাপতি সম্পাদকসকল লাগি আছে। সকলোৱে মিলি আমি বিজনী অঞ্চলৰ মানুহ হিচাপে এই সাহিত্য সভাখন যাতে খুব ভালকৈ পৰিপাটিকৈ যাতে আমি
মানে সমাপ্ত ঘটাই দিব পাৰোঁ তাৰ কাৰণে আমি ভগৱান আল্লাহৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ। আৰু লগতে মই ৰাইজক আহ্বান জনাম, বিভিন্ন জনগোষ্ঠীৰ মানুহক মই ৰাইজক আহ্বান জনাম যাতে সকলোৱে বিভিন্ন প্ৰকাৰে আৰ্থিক সামাজিক বিভিন্ন মানে প্ৰকাৰ যাতে সহায় সহযোগিতা কৰি এই সাহিত্য সভাখন চলাই লৈ যোৱাৰ কাৰণে যেনেকুৱা সহায় সহযোগিতা আগবঢ়াইছে অহা দিনতো যাতে তেনেকৈ সহায় সহযোগিতা আগবঢ়ায় তাৰ কাৰণে মোৰ ফালৰ পৰা মই সমূহ ৰাইজক মই আহ্বান জনাইছোঁ, আশা কৰিছোঁ আৰু সকলোৱে ৰাইজে আমাক সহায় সহযোগিতা কৰি সভাখন ভালকৈ সাহিত্য সভাখন ভালকৈ চলাই লৈ যোৱাৰ ক্ষেত্ৰত খুব মানে পৰিপাটিকৈ চলাই লৈ যোৱাৰ ক্ষেত্ৰত আমাক সহায় সহযোগিতা আগবঢ়াব।